ডাইৰেক্টলি অট'নমাছ কাউন্সিলে টেক্স তুলিব পাৰিছিলে, এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আৰু ৰাজ্য চৰকাৰে 1 বছৰ 2 বছৰলৈকে এই যিবিলাক টেক্স উঠে সেই টেক্সবিলাক যেনেকৈ ট্ৰেন্সপৰ্ট টেক্স, যেনেকৈ ফৰেষ্ট টেক্স, এই ৰেভিনিউবিলাকৰ পইচাটো এই অট'নমাছ কাউন্সিলবিলাকক নিদিয়ে। গতিকে অট'নমাছ কাউন্সিলবিলাকক সম্পূৰ্ণৰূপে স্বতন্ত্ৰ ব্যৱস্থা কৰি দিবৰ কাৰণে দাবী আজি মই ৰাজ্যপালৰ ভাষণৰ মাজতে এই দাবী উত্থাপন কৰিছোঁ। এই 3টা মূল দাবী আপোনালোকে জানি আচৰিত হ'ব যে BTRত আজি BTR এছেম্বলিত ইয়াতে অধিৱেশন পাতিছে অসম বিধানসভাৰ, অথচ ৰাজ্যপালৰ ভাষণত BTR চুক্তি কিমান কাৰ্যকৰীকৰণ কৰা হ'ল তাৰ কোনো বিৱৰণ নাই। কেনেকৈ বড়োসকলক ঠগি আছে, বড়োসকলক কেনেকৈ ঠগি আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কেনেকৈ বড়োসকলক ঠগি আছে, আজি ৰাজ্যপালৰ ভাষণটো আপোনালোকে পঢ়িলে এই কথা জানিবলৈ পাব। গতিকে বড়োসকলে যাতে আগতে আকৌ আন্দোলন কৰিবলগীয়া নহয়, অনতিবিলম্বে BTADৰ যিখন চুক্তি 2020 চনৰ যিখন চুক্তি মেমৰেণ্ডাম অফ ছেটলমেণ্ট এইখন ইমিডিয়েটলি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে আৰু কাৰ্বি আংলঙৰ যিবিলাক কাম আছিলে সেই কাৰ্বি আংলঙৰ কামবিলাকো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আৰু ডিমা হাছাওৰ যিবিলাক চুক্তি আছিলে সেই ডিমা হাছাওৰ চুক্তিবিলাকো কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু ৰাজ্যপালৰ ভাষণে আমাৰ ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ প্ৰতি আজি কোনো ধৰণৰ বক্তব্য দাঙি ধৰিব নোৱাৰা কথাটোৱে বড়োসকলক যে কেৱল এখন অধিৱেশন পাতি দেখুৱাই কেৱল অকল যে পইচাৰহে অপচয় কৰিছে আৰু বড়োসকলৰ চকু কেৱল ঢাকিবলৈ কেৱল চেষ্টা কৰিছে, বড়োসকলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে যে কোনো কাম কৰা নাই সেইটো স্পষ্ট প্ৰতিফলিত হৈছে। গতিকে মই ভাবোঁ যে আজি অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে আমাক ক'বই লাগিব যে BTR চুক্তি কেতিয়া সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব। আজি আমাক ক'বই লাগিব যে কাৰ্বি আংলং চুক্তি কেতিয়া সম্পূৰ্ণ কৰা হ'ব আৰু ডিমা হাছাও চুক্তি কেতিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব। এই কথা আজি ক'বই লাগিব, কেতিয়াও চৰকাৰক এৰি দিয়া নহ'ব। ধন্যবাদ।